Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লাইছো 1st of February 2024 ৰ কিছুমান probable current affairs ৰ টপিকস যেখিনি আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে ওকে আমি ফাৰ্স্ট টপিকটোৰ পৰা আমি আৰম্ভ কৰিছো আমাৰ ফাৰ্স্ট টপিকটো হ'ল সুপ্ৰিম কোৰ্ট হয়নে সুপ্ৰিম কোৰ্টৰ বিষয়ে আপোনালোকে ইতিমধ্যে হয়তো মই ভাবো ইতিমধ্যে পঢ়িছে লক্ষ্মীকান্তত বা পলিটিৰ বুকত হয়নে ঠিক আছে সুপ্ৰিম কোৰ্টৰ বিষয়ে কিনো আহিছে আমি অকমান চাও হলাই নিউজত থাকে সুপ্ৰিম কোৰ্ট Prime Minister Narendra Modi inaugurated the Diamond Jubilee celebration of Supreme Court of India on January 28 so January 28 ত কি হল আমাৰ honorable prime minister sare কি কইলে Diamond Jubilee celebration কৰিছে ঠিক আছে ওকে হিৰক জয়ন্তী বুলি কয় না ওকে সো এটা কথাটো হল কি আপোনালোকে মোক কব লাগে কোৱেশ্চন এটা মই হদিছো যে সুপ্ৰিম কোৰ্ট কলকাতাত under which act established করা হয়েছিল ঠিক আছে under which act Supreme Court of Calcutta established করা হয়েছিল আৰু কোনে কৰিছিল ঠিক আছে very important হয় এই চ্যাপ্টাৰটো ঠিক আছে যিবিলাক আমাৰ ব্ৰিটিছৰ টাইমত যিখিনি এক্সবোৰ কিখন মন চাব লাগিব ঠিক আছে সো কোনখন এক্টত সুপ্ৰিম কোৰ্ট অফ কলকাতা এষ্টাব্লিছ কৰা হৈছিল আৰু কোনে এষ্টাব্লিছ কৰিছিল ঠিক আছে The ceremony took place at the Supreme Court Auditorium in New Delhi. New Delhi the Supreme Court Auditorium আছে তাত এটো celebration কৰা হৈছিল PM Modi launched citizen centric information and technology initiative including digital Supreme Court reports then digital courts 2.0 and new websites of Supreme Court গটিকে Supreme Court তো ইতে লাহে লাহে কি হ'ব ডিজিটাল মাধ্যমটো তাত এডপ্ট কৰিবলৈ লাহে লাহে ইচ্ছা প্ৰকাশ কৰিছে গভৰ্ণমেণ্টে গটিকে এইবোৰ তেওঁলোকে ইনিশিয়েটিভ লৈছে যেনেকৈ ডিজিটাল Supreme Court ৰিপৰ্টছ যিবোৰ ৰিপৰ্টছ আছে সেইবোৰ ডিজিটালি আপোনালোকে অনলাইন মাধ্যমেও পঢ়িব পাৰিব দেন ডিজিটালি কোৰ্টছ বিলাক এষ্টাব্লিছ কৰা হ'ব এণ্ড নিউ ৱেবছাইট অফ সুপ্ৰিম কোৰ্টৰ বাবে এটা নতুন ৱেবছাইট তেওঁলোকে কৰিবলৈ বিচাৰিছে এইটো কি হয় সিটিজেন সেন্ট্ৰিক ইনফৰমেশন ঠিক আছে ৰাইজৰ সুবিধা হোৱাকৈ এই বস্তুবোৰ কৰা হৈছে PM Modi highlighted the Supreme Court's role in preserving principles of freedom, equality and justice in India. গতিকে আপুনি সকলোৱে জানো সুপ্ৰিম কোৰ্টক কি বুলি কোৱা হয় গাৰ্ডিয়ান অফ দা কনস্টিটিউশন বুলি কোৱা হয় হয়নে আমাৰ সংবিধানখনৰ গাৰ্ডিয়ান বা অভিভাৱক কোন হয় সুপ্ৰিম কোৰ্ট হয় হয়নে ঠিক আছে সো তেওঁলোকে কি কৰিছে ফ্ৰীডম ইকুৱেলিটি জাস্টিস আমাৰ ইণ্ডিয়াত প্ৰিজাৰ্ভ কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এটা ডাঙৰ ৰোল আমাৰ আছে হয়নে ঠিক আছে আমাৰ তিনটা পাৰ্ট আছে নহয় ডেমক্ৰেসিত এটা কি হল এটা হল লেজিসলেটিভ এটা হল এক্সিকিউটিভ আৰু এটা কি হল জুডিশিয়াৰি গতিকে আটাইখিনিয়ে কি কৰে নিজৰ নিজৰ হকিয়া কামবোৰ কৰে গতিকে সেপাৰেশন অফ জুডিশিয়াৰি ফ্ৰম দা এক্সিকিউটিভ ঠিক আছে এটো কোনটো আৰ্টিকেলত মেনশন কৰা আছে যদি পাৰে আপোনাক কমেন্ট সেকশনত জনাবচোন ফান্ডামেন্টাল ৰাইটস অফ ডিপিএছপি খিনি একদম মুখত থাকিব লাগিব হয়নে প্ৰিলিমছৰ কাৰণে লাগিবই মেইনছৰ কাৰণেও লাগিব ঠিক আছে গতিকে সেপাৰেশন অফ জুডিশিয়াৰি ফ্ৰম দা এক্সিকিউটিভ এই ষ্টেটমেন্টটো কনস্টিটিউচনৰ কোনটো আৰ্টিকেলত মেনশন কৰা আছে ঠিক আছে emphasize need to capitalize on opportunities in various sectors including justice গতিকে বহুতখিনি এমফাসাইজ কৰা হৈছে গুৰুত্ব দিয়া হৈছে জাস্টিসটো আমি কেনেকৈ আমি দিব পাৰো কাৰণ কি আপোনালোকে জানে যে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট বিলাকত বহুত পেন্ডিং কেसेस আছে ঠিক আছে লেক্স পেন্ডিং কেसेस আছে আৰু যিবোৰ বহুত সময় লাগি যায় মই আন্ডাৰ ট্ৰায়ালৰ কথা কৈছিল আপোনালোকৰ আগৰ এনএমএছৰ ভিডিঅত যে আন্ডাৰ ট্ৰায়ালতে বহুত মানুহে বহুত বছৰ ধৰি জেলত থাকিব লগা হয় গতিকে আমি কেনেকৈ এই যেটো জুডিশিয়াৰি সিস্টেমটো তাত অকমান আমি স্পীড আপ কৰিব পাৰো মানুহে যদি সোনকালে জাস্টিসটো পায় 10 বছৰ 15 বছৰ পিছত কোনোবা যদি এটা জাস্টিস পায় এটা আমি জাস্টিস বুলি ক'ব নোৱাৰো কাৰণ এটা কথা আছে জাস্টিস ডিলেড ইজ জাস্টিস ডিনাইড হয়নে গতিকে এই বস্তুটো গভৰ্ণমেণ্টে খুব গুৰুত্ব সহকাৰে লৈছে then PM Modi praised the digitization effort গতিকে হেতু কাৰণে PM Modi praise কৰিছে including Chief Justice of India monitoring the digitization of all courts in the country গতিকে আমাৰ যিজন honorable Chief Justice of India আছে DY Chandrachud so DY Chandrachud ডাঙৰীয়াও কি কৰিছে
এই ডিজিটাইজেশ্যন প্ৰচেছটোত বহুতখিনি ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈছে আৰু তেওঁ পাৰ্চনেলি মনিটৰ কৰি আছে যে কেনেকৈ আমি কোচবিলাকত ডিজিটাইজেশ্যন পদ্ধতিটো আমি আনিব পাৰোঁ PM Modi's address was translated into English in real time using AI গতিকে AI ৰ ওপৰত মই বহুত কিটা লেকচাৰ্ছ দিছোঁ আপোনালোকক ঠিক আছে সাফিচিয়েণ্ট কণ্টেণ্ট মই দি দিছোঁ আপোনালোকক আৰু যিসকলে নিউ কামাৰ বা নতুন ভিউৱাৰ্ছ হয় মোৰ এই ভিডিঅ'টোত আপোনালোকে কাইণ্ডলি সেই পুৰণি ভিডিঅ'ছখিনি চাব আৰু পুৰণি PPTছখিনি চাই ল'ব তাত ইমানখিনি কণ্টেণ্ট দিছোঁ যদি AI ৰ ওপৰত এখন এছে আহে বা যদি GS ৰ কিবা কুৱেশ্যনছ আহে তেতিয়া ডেফিনেটলি এইখিনি সাফিচিয়েণ্ট ক'ম মোৰ দেন সাফিচিয়েণ্ট বুলিয়ে মই ক'ম ঠিক আছে কিছুমান টপিকত মই বহুত কভাৰ কৰিছোঁ যেনেকৈ এনভাইৰমেণ্টেল টপিকৰ ওপৰত বহুত কণ্টেণ্ট দিছোঁ মই আৰু যিকেইটা একেবাৰে প্ৰবেবল টপিক হয় আমাৰ আপকামিং APSC মেইনছৰ কাৰণে গতিকে সেইখিনি বস্তু আপোনালোকে ভালকৈ তাৰ পৰা নোট ডাউন কৰি ল'ব আৰু কি কৈছে হাইলাইটিং দ্য ৰোল অফ টেকন'লজি ইন ইজ অফ জাষ্টিছ গতিকে এতিয়া আমি মডাৰ্ণ আধুনিক যুগত আমি ডিজিটেল মাধ্যমেৰে আমি কিমানখিনি আমি নিজকে মানে আপগ্ৰেড কৰিব পাৰোঁ সেইটোৱে হৈছে আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ গতিকে AI যুগত আমি কেনেকৈ AI ডিফাৰেণ্ট ছেক্টৰ্ছবিলাকত আমি ইনক্লুড কৰাব পাৰোঁ যেনেকৈ PM Modi's এড্ৰেছ যিটো আছিলে সেই এড্ৰেছটো মানে ট্ৰান্সলেট কৰা হৈছিলে ইংলিছত ইন ৰিয়েল টাইমৰ একদম কুইক ছেকেণ্ডত মানে আৰু ঠিক আছে ইউজিং AI গতিকে ইমানখিনি ডেভেলপমেণ্ট হৈ গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ হয়নে গতিকে ইয়াৰ প্ৰ'জ এণ্ড কনছৰ ওপৰত ডেফিনেটলি এটা কুৱেশ্যন আহিব পাৰে কাৰণ লাষ্ট ইয়াৰ মেইনছত এছে লিখিব আহিছিলে হয়নে ChatGPTৰ ওপৰত ChatGPT ইজ অলছ' AI হয় হয়নে নহয় দেন urge a collective responsibility of citizen towards India's vision of becoming Viksit Bharat by 2047 এইটো টপিক মই বহুতবাৰ কৰাইছোঁ আপোনালোকক যে ইণ্ডিয়াখন ডেভেলপ ইকনমি হ'বলৈ গৈ আছে বা সপোন দেখিছোঁ আমি আৰু ডেফিনেটলি সপোনটো আমি পূৰণ কৰিব লাগিব বাই 2047 acknowledge the Supreme Court's significant role in shaping country's future গতিকে সুপ্ৰিম কোৰ্টৰ এটা ডাঙৰ ৰোল আছে ইন শেপিং কাণ্ট্ৰিজ ভৱিষ্যত বা ফিউচাৰটো ঠিক আছে কাৰণ সুপ্ৰিম কোৰ্টে যদি আমাৰ ভালকৈ কাম নকৰে তেতিয়াহ'লে মানুহে জাষ্টিছ কেনেকৈ পাব আৰু জাষ্টিছ চিষ্টেমটো যেতিয়া নাথাকিব তাত কি হ'ব ইণ্ডিয়াত এনাৰ্কি হৈ যাব হয়নে কোলাহল হ'ব গতিকে সুপ্ৰিম কোৰ্টৰ বহুত গুৰু দায়িত্ব আছে নট অনলি সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰো বহুতখিনি দায়িত্ব আমাৰ আছে mention the third phase of e-courts mission project with a fund allocation 4 times more than the second phase গতিকে e-court mission যেটো চলি আছে এই e-court missionটো আপোনালোকে মই চাগে কভাৰ কৰিছিলোঁ NMSত যদি ইন কেছ মোৰ পৰা এইটো লেফ্ট আউট হৈ গৈছে চ' আজি মই আপোনালোকক হোমৱৰ্ক হিচাপতে দিছোঁ আপোনালোকে কাইণ্ডলি এই e-court missionটো অকণমান চাই ল'ব হা অকণমান আপোনালোকে নিজৰ ফালৰ পৰা চাই ল'বচোন এইটো নোট ডাউন কৰি ল'ব অকণমান ইম্পৰ্টেণ্ট যেন মোৰ লাগিছে এইবাৰ ঠিক আছে কি হয় গোটেইখিনি বস্তু অকণমান আপোনালোকে চাব চ' e-court মিছনৰ যিটো ছেকেণ্ড ফেজত যিখিনি পইচা এলট কৰা গৈছিলে তাতকৈ 4 টাইম 4 গুণ বেছি পইচা এইবাৰ থাৰ্ড ফেজটোত তেওঁলোকে এলট কৰিছে ঠিক আছে চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এইটো খুব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো আপোনালোকে ছাবমিট কৰিলে হ'ল আমাৰ কমেণ্ট ছেকশ্যনত ঠিক আছে দ্য e-court mission project is monitored by কোনে মনিটৰ কৰিব এইটো দেন মেডাম মেফি গতিকে যোৱাকালি 31 জানুৱাৰী তাৰিখে আমি মেডাম মেফি চেলিব্ৰেট কৰিলোঁ সমগ্ৰ অসমতে হয়নে গতিকে মেডাম মেফিৰ বিষয়ে আপোনালোকে জানেই বহুতে চ' এই মেডাম মেফিটো আমি কিমান জানুৱাৰী 31 তাৰিখে আমি চেলিব্ৰেট কৰোঁ হয়নে চ' এই মেডাম মেফিৰ কেতিয়াবা আমাৰ যেনেকৈ আলি আই লিগাঙৰ ফুল ফৰ্মটো সোধে আলি মানে কি লিগাং মানে কি আই মানে কি চ' এই বস্তুটো সুধিব পাৰে যে মে মানে কি মে মানে অফাৰিংছ হয়নে ঠিক আছে বহুতে জানে বাট তথাপিও যিসকলে নাজানে মই তেখেতসকলক কৈ দিছোঁ চ' মে মানে হ'ল অফাৰিংছ হয়নে অফাৰিংছ দিওঁ আমি দাম মানে কি দাম মানে হ'ল এনচেষ্টাৰ্ছ হয়নে দাম মানে হ'ল এনচেষ্টাৰ আৰু ফি মানে কি ফি মানে হ'ল গড ঠিক আছে চ' আল্টিমেটলি তেওঁলোকে কি কৰে তেওঁলোকৰ যিটো ভগৱান সেই ভগৱানক তেওঁলোকে পূজা অৰ্চনা কৰে হয়নে ফটোখন আপোনালোকে দেখা পাইছে ঠিক আছে এইটো ড্ৰেগনৰ ফটো হয় Madam Mefi is an important festival celebrated by Thai Ahom community. Thai Ahom community খিনিয়ে কৰে on 31st January every year to honor and remember their departed ancestors. যিসকল তেওঁলোকৰ বংশৰ মানুহ আছিলে সেইসকল এনচেষ্টাৰ্ছবিলাকক তেওঁলোকে ৰিমেম্বাৰ কৰে বা মনত পেলায় স্মৰণ কৰা বুলি আমি কওঁ হয়নে The festival reflects the concept of ancestor worship served by Ahoms and other Thai origin communities. গতিকে এই টাই আহোমবিলাকৰ এটা কি আছে এনচেষ্টাৰক ৱৰ্শ্বিপ কৰা এটা প্ৰথা আছে হয়নে ইট ইজ এ মেনিফেষ্টেশ্যন অফ
ৰেভাৰেঞ্চ টুৱাৰ্ডছ এনচেষ্টাৰ গতিকে এইটো মেনিফেষ্টেশ্যন হয় টুৱাৰ্ডছ কাৰ হয় এনচেষ্টাৰবিলাকৰ কাৰণে ডিউৰিং দ্য ফেষ্টিভেল পিপল ৱৰ্শ্বিপ 3 গডছ কি হয় গৃহধাম ঠিক আছে দেন চাংপি দাম আৰু মি দাম ঠিক আছে এই তিনিটা গডক ইম্পৰ্টেণ্ট হয় আপোনালোকে কাইণ্ডলি মনত ৰাখিব কাৰণ আছাম ছেকশ্যনটোৰ পৰা অকণমান ভাল লেভেলৰ কুৱেশ্যন আহিব ঠিক আছে আৰু ট্ৰেডিশ্যনেল লিকুৱাৰ্ছখিনি আপোনালোকে চাব লাগিব হা আৰু এটা খবৰ আপোনালোকক মই দি দিওঁ মোৰ হেৰিখনি আছাম যিখিনি স্কিমছ মই আপোনালোকক দিম বুলি কৈছিলোঁ সেইখিনি অলৰেডি প্ৰিপেয়াৰ হৈ গৈছে মই আপোনালোকক স্কিমছখিনি কৰাই দিম এটা ভিডিঅ' বনাই পেলাই এনেকুৱাকৈ স্কিমছখিনি মই কৰাই দিম আপোনালোকক হ'ব 2 দিনতে পাই যাব আপোনালোকে আৰু সেইখিনি আপোনালোকে ৰিভাইজ কৰি লওঁ মই পিপিটিটো হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত শ্বেয়াৰ কৰি দিম ঠিক আছে ত' মই এটা ক্লাছ আপোনালোকক কেনেকৈ কৰাই দিম চ' এই যিবোৰ ট্ৰেডিশ্যনেল লিকুৱাৰবোৰ আছে এই ট্ৰেডিশ্যনেল লিকুৱাৰবোৰ আপোনালোকে অকণমান চাই যাব তেওঁলোকে কুৱেশ্যনছ সোধা দেখা যায় APSC ঠিক আছে যেনেকৈ মিচিং কমিউনিটি হওক ৰাভা কমিউনিটি হওক বড়ো কমিউনিটি হওক আহোমখিনি আছে এনেকৈ অন্যান্য কিছুমান আমাৰ ট্ৰাইবছ আছে তেওঁলোকৰ কিছুমান ট্ৰেডিশ্যনেল লিকুৱাৰ আছে ডিমা হাছাওত যেনেকৈ আপোনাৰ এটা লিকুৱাৰ আছিলে এইটো খুব এইটো GI টেগো পাইছিলে মোৰ বৰ্তমান নামটো মনত অহা নাই বাট খুব ফেমাছ আছিলে এইটো ডিমা হাছাওৰ কাৰণে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল লিকুৱাৰ্ছখিনি আপোনালোকে চাই ল'ব কাৰ্বি মানুহখিনিৰো আছে অকণমান 10টামান হ'ব আপোনালোকে সেইকেইটা আপোনালোকে অকণমান চাই ল'ব দেই ৰিচুৱেলছ এণ্ড কাষ্টমছ আৰ intimately performed by family members often taking places in the kitchen a pillar known as damkhuta ঠিক আছে এটা পিলাৰ খুটা মানে তো পিলাৰ আপোনালোকে গম পায় কি বুলি কয় দামখুটা বুলি কয় মনত ৰাখিব এইটো এ ফৰ্ম এণ্ড ৱৰ্শ্বিপ উইথ অফাৰিং যদি তেওঁলোকে এটা কিটচেন টাইপৰ এনেকুৱাকৈ বনাই লয় তাৰ খুটাটোৰ নাম কি দিছে তেওঁলোকে দামখুটা বুলি দিছে ঠিক আছে দেন দিছ ফেষ্টিভেল হেজ ancient roots with Ahom kings holding prayers on this day to honor victories after wars to wars of potential dangers গতিকে এইটো তেওঁলোকৰ এটা খুব মানে ঐতিহাসিক এটা তেওঁলোকৰ কানেকশ্যন আছে ঠিক আছে Then Soraido, the first permanent capital of Ahom kingdom, is a significant location for the festivals. গতিকে চৰাইদেউ কথা আমি শুনিছোঁ মই বহুবাৰ কৈছোঁ আপোনালোকক এই চৰাইদেউ মৈদামৰ মই ৰিচেণ্টলি কুৱেশ্যন এটা সুধিছিলোঁ এজনে দুজনে কমেণ্ট কৰিছে আৰু কমেণ্টবোৰ মই পাই আছোঁ ৰিয়েলি আই এম ভেৰি ভেৰি হেপী থেংক ইউ ছ' মাছ টু অল অফ ইউ হু আৰ পাৰ্টিচিপেটিং ইন মাই কমেণ্ট ছেকশ্যন আৰু আপোনালোকে ইমান ধুনীয়াকৈ কমেণ্ট কৰি আছে গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকে প্ৰভাইড কৰি আছে তাৰ কাৰণে মই বহুত বেছি গ্ৰেটফুল হয় টুৱাৰ্ডছ ইউ আৰু এই চৰাইদেউ মৈদামটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত নমিনেশ্যনৰ কাৰণে আমি পঠাইছিলোঁ হয়নে এতিয়ালৈকে ডিক্লেয়াৰ কৰা হোৱা নাই হয়তো ভৱিষ্যতে ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা আছে দেন যদি আপোনালোকে বিচাৰে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে যে চৰাইদেউত কোনে কেপিটেল এষ্টাব্লিছ কৰিছিলে কোনজন কিঙে আহোম কিঙে ঠিক আছে কোনজন আহোম কিঙে চৰাইদেউ কেপিটেল এষ্টাব্লিছ কৰিছিলে আৰু কোনটো ইয়াৰত ঠিক আছে এইবোৰ কৈ থাকিলে কি হ'ব ৰিভিজন হৈ থাকিব ঠিক আছে ষ্টেটিক পৰ্চনটো আমি ভালকৈ ৰিভাইজ কৰিব লাগিব এতিয়া সময় যিটো কম আছে আমি এতিয়া বেছিকৈ ষ্টেটিক পৰ্চনটো ফ'কাছ কৰিব লাগে যিখিনি পঢ়িলোঁ আমি হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফী ইকনমি তাৰ আমি ষ্টেটিক পাৰ্টখিনি আমি অকণমান ভালকৈ ফ'কাছ কৰিব লাগে এতিয়া চ' কোনটো ইয়াৰত এষ্টাব্লিছ কৰা হৈছিলে আৰু কোনজন কিঙে কৰিছিলে According to Ahom belief, ancestors transfer into gods when an individual immortal souls merges with the soul of supreme being. So তেওঁলোকৰ এটা বিলিফ আছে যে কি হয় মানুহ মৰাৰ পিছত তেওঁলোকৰ এনচেষ্টাৰবোৰ ভগৱানলৈকে তেওঁলোক ট্ৰান্সফৰ্ম হয় ঠিক আছে চ' তেওঁলোকৰ এটা বিলিফ হয় চ' তেওঁলোকে সেইটো কাৰণে এনচেষ্টাৰ্ছখিনিক পূজা কৰে দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম এইটো APSC বহুতবাৰ সুধিছে প্ৰিলিমছত আপোনালোকে একদম ইজি কুৱেশ্যন হয় এইটো সকলোৱে পাৰিব বুলি মই ভাবিছোঁ কমেণ্ট ছেকশ্যনত আনচাৰটো আপোনালোকে কমেণ্ট কৰিলে হৈ গ'ল যদি এইটো ইজি কুৱেশ্যন বাৰু হয় মই গম পালোঁ চ' আপোনালোকে ক'ব লাগে সেইখিনি সময়ত কিং কোন আছিলে ৰজাজনৰ নাম কি আছিলে লাষ্ট কেপিটেল অফ আহোম কিংডম আমি গম পালোঁ বাৰু কিন্তু ৰজাজন কোন আছিলে সেইখিনি সময়ত কিংজনৰ নামটো আপোনালোকে কমেণ্ট ছেকশ্যনত একেলগে লিখি দিব দেন আহিলে UNRWA কিয় নিউজত আহিছে আমি অকণমান চাওঁ The US and 8 other Western countries which together provided more than half of UNRWA's 2022 budget have decided to pause funding for the agency. গতিকে কি হৈছে UNRWAত আপোনাৰ US আৰু 8খনকৈ দেশে কি কৰিছিলে ফাণ্ড দিছিলে আৰু এতিয়া তেওঁলোকে এই ফাণ্ডিংটো বৰ্তমান সময়ৰ কাৰণে তেওঁলোকে
ষ্টপ কৰি দিছে বা পজ কৰি দিছে ঠিক আছে দ্য ডেভেলপমেণ্ট কুড হেভ ছিভিয়াৰ ইমপ্লিকেশ্যন ফৰ পেলেষ্টাইন ইন গাজা গতিকে পেলেষ্টাইন যিসকল ব্যক্তি আছে গাজা ষ্ট্ৰীপত তেখেতসকলৰ কাৰণে এইটো বহুত বেছি এটা ডাঙৰ সমস্যা হ'ব বুলি তেওঁলোকে কৈছে কাৰণ ফাণ্ডিংবোৰ নাহিলে তেওঁলোকক ৰিলিফবোৰ দিয়াত অসুবিধা হৈ যাব হয়নে ইউনাইটেড নেশ্যন ৰিলিফ এণ্ড ৱৰ্কছ এজেঞ্চি গতিকে নামেই হ'ল তেওঁলোকৰ ইউনাইটেড নেশ্যন ৰিলিফ এণ্ড ৱৰ্ক এজেঞ্চি আপোনালোকে ধুনীয়াকৈ এই ইনষ্টিটিউশ্যনটো খুব বেছি নিউজত নাথাকে যুদ্ধ অহাৰ কাৰণেই হ'ল হয়নে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰত আপোনালোকে চাই ল'ব হেডকোৱাৰ্টাৰটো কমেণ্ট ছেকশ্যনত জনালে হ'ল UNRWA হেডকোৱাৰ্টাৰটো ক'ত আছে ঠিক আছে গতিকে যদি US দৰে এখন ডাঙৰ ডেভেলপ কাণ্ট্ৰিয়ে আৰু বাকী 8খন দেশে যদি তেওঁলোকে ফাণ্ডিং নকৰোঁ বুলি কৈছে তেতিয়াহ'লে অভিয়াছলি এই যিবোৰ ৰিলিফ ৱৰ্ক চলি আছে সেইবোৰত বহুতখিনি স্থবিৰতা আহি পৰিব হয়নে দেন কি হৈছে ফাউণ্ডেড হৈছে 1949 ফল'ড 1948 আৰব ইজৰাইল ৱাৰ যিটো 6 ডে ৱাৰ বুলি আমি কওঁ বহুত ফেমাছ হয় চ' আৰব ইজৰাইল ৱাৰ হৈছিলে সেইখিনি সময়তে এই সন্থাটো বনোৱা হৈছিলে 1949ত পাৰপাছ কি আছিলে এইড এপ্ৰক্সিমেটলি 7 lakhs Palestinians displaced during 1948 কনফ্লিক্ট গতিকে আপোনালোকে গম পায় যে ইজৰাইল যিখন দেশ সেই দেশখন আগতে পেলেষ্টিন নামৰ এখন দেশ আজিও আছে পেলেষ্টিন বুলি আমি ক'ব পাৰোঁ বা তেওঁলোকৰ টেৰিটৰিও বহুত কমি গৈছে কাৰণ বহুতখিনি এনেক্সেশ্যন ইজৰাইলে কৰিছে বা ইহুদীসকলে কৰিছে যাৰ ফলত কি হৈছে যিমানখিনি তাত অৰিজিনেল ইনহেবিটেঞ্চ আছিলে পেলেষ্টিন চিটিজেন আছিলে তেখেতসকল কি হ'ল ৰেফিউজি হৈ গ'ল আৰু বহুতখিনি তেওঁলোকে তাৰ পৰা অলমষ্ট 7 লাখ পেলেষ্টিনে তাৰ পৰা সেই কনফ্লিক্টত তেওঁলোকে তাৰ পৰা গুচি আহিলে বা পলাই গ'ল ঠিক আছে অপাৰেশ্যন গাজা ৱেষ্ট বেংক লেবানন চিৰিয়া জৰ্ডান গতিকে এইবিলাক জেগাত অপাৰেশ্যন হৈছিলে ঠিক আছে দেন ছাৰ্ভিচেছ কি ছাৰ্ভিচ দিয়ে এডুকেশ্যন হেল্থ ৰিলিফ ছ'চিয়েল ছাৰ্ভিচ মাইক্ৰ' ফাইনেন্স ইমাৰ্জেঞ্চি এছিষ্টেণ্ট এইবোৰ হৈছে UNRWৰ কাম হয় গতিকে ইমানকেইটা তেওঁলোকে ইম্পৰ্টেণ্ট ছেক্টৰত তেওঁলোকে কাম কৰি আছে বেছিকৈ ইম্পৰ্টেণ্ট হ'ল হেল্থ আৰু ৰিলিফ বা যিখিনি তেওঁলোকক ইমাৰ্জেঞ্চি এছিষ্টেণ্ট দিছে সেইখিনি বহুত বেছি দৰকাৰ হয় সেইখিনি সময়ত তেওঁলোকে ৰেফিউজিবোৰৰ কাৰণে খোৱাৰ সমস্যা হয় দেন থকাৰ অসুবিধা হয় হয়নে বা আপোনাৰ স্বাস্থ্যৰ বহুতখিনি ৰোগ তেওঁলোকৰ দেখা যায় ৰেফিউজি কেম্পত থাকিলে গতিকে এইখিনি বস্তু UNRWA প্ৰভাইড কৰি আছে গতিকে সন্থাটো বহুত ইম্পৰ্টেণ্ট হয় হেডকোৱাৰ্টাৰটো আপোনালোকে অকণমান চাই ল'ব ঠিক আছে দেন ভেৰি ফেমাছ চাউথ চাইনা চি নিউজত প্ৰায়ে থাকে হয়নে মেপখন অকণমান চাই ল'ব ম্যানমাৰ বহুত নিউজত আছে ন তো ম্যানমাৰ নিউজত থাকিলে আপোনালোকে এটা বস্তু চাওকচোন মেপখনত যে ম্যানমাৰে কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে লাওছৰ লগত মই কালাৰটো চেঞ্জ কৰি লৈছোঁ ম্যানমাৰে লাওছৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে হয়নে আৰু কাৰ লগত কৰিছে থাইলেণ্ডৰ লগত কৰিছে ঠিক আছে মেপিং মই কৈছিলোঁ আপোনালোকক ষ্টাডি কৰিবৰ কাৰণে দেন কম্বোডিয়াৰ লগত কৰিছে কিন্তু ভিয়েটনামৰ লগত ম্যানমাৰে বৰ্ডাৰ শ্বেয়াৰ নকৰে চ' কাইলৈকে অপশ্যন দি দিব পাৰে যে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডু নট শ্বেয়াৰ বাউণ্ডেৰী উইথ ম্যানমাৰ চ' লাওছ থাইলেণ্ড কম্বোডিয়া ভিয়েটনাম এনেকুৱাকৈ দি দিব পাৰে আপোনালোকে কনফিউজ হৈ যাব পাৰে ঠিক আছে অকণমান চাই ল'বচোন এইটো আৰু এইটো এৰেঞ্জো কৰিব দিব পাৰে ঠিক আছে চাউথ এছিয়ান কাণ্ট্ৰিজ হয় এইখিনি লাওছ দেন থাইলেণ্ড দেন কম্বোডিয়া দেন ভিয়েটনাম ঠিক আছে অ'কে আৰু এটা কুৱেশ্যন মই সুধোঁ আপোনালোকক সেইটো হ'ল যে এই ডেছবোৰ দেখা পাইছে নহয় আপোনালোকে এই ডেছবোৰ কি নামেৰে তেওঁলোকক নামকৰণ কৰা গৈছে ভেৰি ফেমাছ হয় এইটো কুৱেশ্যন সুধিছে এই ডেছটোৰ এটা নাম আছে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনালে হ'ল ঠিক আছে এই ডেছডালক আমি কি বুলি কওঁ আৰু এইখিনি হৈছে চাউথ চাইনা চি এখন ফিলিপিনছ হয় ঠিক আছে এখন টাইৱান একেবাৰে টাইৱান ষ্টেটৰ এইটো টাইৱান ষ্টেট হয় ঠিক আছে একেবাৰে অকণমান ওচৰতে আছে হয়নে নহয় চাইনা আৰু টাইৱান ঠিক আছে চ' যিকোনো মুহূৰ্ততে চাইনাই টাইৱানক এটেক কৰিব পৰা এটা সম্ভাৱনা ডেফিনেটলি আছে হয়নে অ'কে দ্য ফিলিপিনছ এণ্ড ভিয়েটনাম হেভ চাইন এগ্ৰিমেণ্ট এইম এট এভইডিং ইনচিডেণ্টছ ইন চাউথ চাইনা চি গতিকে এই চাউথ চাইনা চিটো কি হয় চাইনাৰ বহুতখিনি ডমিনেশ্যন চলে ইয়াতে ঠিক আছে তেওঁলোকে বাকীবোৰ কাণ্ট্ৰি সৰু সৰু হয় আপোনালোকে দেখা পাইছে মেপখনত তেওঁলোকে ইকনমিকেলি মিলিটাৰী ইমানখিনি ছুপাৰ পাৱাৰ নহয় যিমানখিনি চাইনা হয় গতিকে সেই সৰু সৰু কাণ্ট্ৰিবিলাকক তেওঁলোকে চাইনাই ডমিনেট কৰি থৈ দিয়ে
ঠিক আছে সো তেওঁলোকে কি কৰিছে ফিলিপিন্স আৰু ভিয়েটনামে এখন এগ্ৰিমেণ্ট সাইন কৰিছে সো দ্যাট যাতে এই কনফ্লিক্টবোৰ কম কৰিব পৰা যায় দিস এগ্ৰিমেণ্টছ অলসো এইম টু broaden cooperation between their coast guards গতিকে এইটো কি হ'ব এই এগ্ৰিমেণ্টখনেৰে যেটো কোঅপাৰেচন আছিল কোষ্ট গাৰ্ড বিটুইন কাৰ ভিয়েটনাম আৰু ফিলিপিন্স মানে চাইনাই অফিচিয়েলি ডমিনেট কৰি থৈ দিয়ে সাউথ চাইনা সিখন এটো কোনো সন্দেহ নাই বাট বাকিবোৰ কান্ট্ৰি যেনেকৈ ফিলিপিন্স আছে দেন ভিয়েটনাম আছে বা টাইৱান আছে বা মালয়েছিয়া আছে সো এওঁলোকৰ মাজতো সৰুবৰ কিছুমান কনফ্লিক্ট হৈ থাকে ঠিক আছে দেন ইয়াত এটা ভেৰি ইম্পৰ্টেণ্ট বস্তু মই আপোনালোকক মাৰ্ক কৰিবৰ কাৰণে পাহৰি গ'লোঁ সেইটো হ'ল যে সেনকাকু আইলেণ্ড ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেনকাকু আইলেণ্ড UPSC সুধিছিল লাগে এটা প্ৰিভিয়াছ ইয়াৰত সো সেনকাকু আইলেণ্ড এটা ডিছপিউটেড আইলেণ্ড হয় কাৰ মাজত সুধিছিলে ঠিক আছে আৰু সেনকাকু আইলেণ্ড আৰু কুৰিল আইলেণ্ড বুলি এটা আছিলে কুৰিল আইলেণ্ড ঠিক আছে এই দুটা বস্তু ইম্পৰ্টেণ্ট হয় সেনকাকু আইলেণ্ড এণ্ড কুৰিল আইলেণ্ড কোন দুখন কাণ্ট্ৰিৰ মাজত ডিছপিউটেড টেৰিটৰি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল এই সেনকাকু আইলেণ্ডটো ইয়াত আছে দেন কুৰিল আইলেণ্ডটো চাগে মষ্ট প্ৰবলি UPSC সুধিছিলে এনেকুৱাকৈ বহুত বেছি নিউজত থাকিলে সুধি দিয়ে এইবোৰ প্লেচেছ ইন নিউজ বুলি বস্তু এটা থাকে সো ইম্পৰ্টেণ্ট প্লেচেছবোৰ যদি নিউজত আহি যায় তেতিয়া কুৱেশ্যন এটা দেখা যায় সো কুৰিল আইলেণ্ড কোন দুখন কাণ্ট্ৰিৰ মাজত ডিছপিউটেড টেৰিটৰি হয় দেন সেনকাকু আইলেণ্ড এই আইলেণ্ডটো কোন দুখন কাণ্ট্ৰিৰ কাৰণে ডিছপিউটেড টেৰিটৰি হয় ঠিক আছে South China Sea is a significant maritime region through which 3 trillion of ships-borne trade passes annually. So, 3 trillion US dollar that trade hoy in the South China Sea. ঠিক আছে China claims almost entire South China Sea. মই ক'লে নহয় যে China ইয়াত বহুত কি ডমিনেশ্যন চলে তেওঁলোকে গোটেই South China Sea খন তেওঁলোকৰ বুলি ক্লেইম কৰে then leading to dispute with other climate countries. ঠিক আছে The Philippines and Vietnam have competing claims over some parts of the South China Sea. গতিকে কি হয় Philippines আৰু Vietnam also কি কৰে competing claims over some parts of the South China Sea. গতিকে তেওঁলোকক কিছুমান অংশ South China Sea কিছু অংশ নিজৰ বুলি তেওঁলোকে ক্লেইম কৰে United Nations Convention on Laws of Sea UNCLOS বুলি এনেকুৱা এটা UN ক্লজ বুলিও কয় এনেকুৱা এটা এগ্ৰিমেণ্ট এখন আছে যে ইউনাইটেড নেশ্যন কনভেনশ্যন অন লজ অফ চি গতিকে ইয়াত কিছুমান পইণ্টছ দিয়া আছে যে যিটো আপোনালোকে SEZ বুলি কয় ন ইকনমিক জোন বুলি কয় যে এইটো কিমান নটিকেল মাইলছলৈকে আছিলে 200 নটিকেল মাইলছলৈকে এইটো থাকে টেৰিটৰি বুলি তেওঁলোকে ক্লেইম কৰিব পাৰে তাৰপিছতখিনি কি হয় ইউনিভাৰ্চেল হয় সকলোৰে কাৰণে হয় সো ইউনাইটেড নেশ্যন কনভেনশ্যন অন লজ অফ চি এই ইনষ্টিটিউশ্যনটোৱে কিছুমান তেওঁলোকে তাত হেৰি কৰা আছে মানে তেওঁলোকে কিছুমান তাত মানে ৰুলছ বনাই থৈ দিছে যে মানে ট্ৰেডবিলাক কৰোঁতে আপোনালোকে কি কৰিব নালাগে কোনো কাণ্ট্ৰিয়ে ক্লেইম কৰিব নালাগে নিজৰ ৱাটাৰ বডি বুলি স্পেচিয়েল ইকনমিক জোনছ SEZলৈকে তেওঁলোকে কৰিব পাৰিব তাৰ বিয়ন হ'লে কিন্তু কৰিব নোৱাৰে বাট চাইনাৰ ক্ষেত্ৰত তেওঁলোকে এই SEZটো কেতিয়াও ভাইলেট কৰি পেলাই বাকী ৱাটাৰ বডিখিনিও তেওঁলোকে নিজৰ বুলি ক্লেইম কৰিব বিচাৰে ঠিক আছে The South China Sea is bordered by Taiwan Strait in the northeast, Taiwan and Philippines to the east, Borneo to the southeast and south and ASEAN mainland to the west and north. তো অকমান পাৰিলে চাইতে হ'ব এনেকুৱাকৈ মুখস্থ কৰিব নোৱাৰি এইবোৰ বস্তু মেপিঙৰ বস্তু হয় ঠিক আছে আপোনালোকে এনেকুৱাকৈ লাইন মুখস্থ কৰিলে কনফিউজ হৈ যাব কোনখন ক'ত ইষ্টত আছিলে কোনখন ক'ত চাউথত আছিলে বাট জিঅ'গ্ৰাফিৰ বস্তু সদায় মেপিং কৰিলেহে আপোনালোকৰ ক্লিয়াৰ হ'ব ঠিক আছে ইয়াতে মেপখনতে আপোনালোকে এনেকুৱাকৈ ডাইৰেকশ্যনটো বনাই লওক ঠিক আছে নৰ্থ কোনফালে হ'ব চাউথ কোনফালে হ'ব ঠিক আছে দেন ইষ্ট কোনফালে হ'ব দেন ৱেষ্ট কোনফালে হ'ব এইবোৰ এনেকৈ লিখি পেলাই মুখস্থ কৰা বস্তু নহয় এইবোৰ ঠিক আছে চ' কনফিউজ হৈ যাব তাত আপোনালোকে Okay. The South China Sea, eto ami discuss korilu, hoy na? Dispute in the South China Sea kar majot ase. The South China Sea has been a point of contention among Southeast Asian countries like China, Vietnam, Philippines, Brunei, Malaysia and Taiwan and for centuries boli koise. Bahut doshok dhori ei bahut hotika hobo etu. Hotika dhori mane এই ডিসপিউটটো চলি আছে ঠিক আছে
Primary areas of dispute are the Spratly Island and the Paracel Island. ঠিক আছে, এইটো হ'ল মেইন তেওঁলোকৰ ডিসপিউটেড এৰিয়া বুলি কৈছে. Central to China's claims is the 9-dash line, a U-shaped boundary that encompasses approximately 90% of the South China Sea. গতিকে 9-dash লাইনডাল তেওঁলোকে ইমাজিনাৰী লাইন হয়, এডাল ড্ৰ কৰি পেলাই 90% South China Sea ৱাটাৰ বডি তেওঁলোকৰ চাইনাৰ বুলি তেওঁলোকে ক্লেইম কৰিছিলে. ঠিক আছে, গতিকে এইখিনি বস্তু আমি কভাৰ কৰিলোঁ, অকণমান ডিপলি ষ্টাডি কৰিলোঁ যে চাউথ চাইনা চি সদায় নিউজত থাকে, হয়নে? গতিকে ইয়াৰ পৰা কুৱেশ্যন ডেফিনেটলি আহিব পাৰে. চ' চেনকাকু আইলেণ্ড আৰু কুৰিল আইলেণ্ড এইটো আপোনালোকে অকণমান চাব. এইটো হ'ল পাৰ্চেল আইলেণ্ড. ঠিক আছে, এইটো পাৰ্চেল আইলেণ্ড আৰু এইটো স্পাৰ্টলি আইলেণ্ড, হয়নে? এইটো ঠিক আছে. অ'কে, তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম. তেতিয়াহ'লে আপোনালোকে ভালকৈ পঢ়ি থাকক, বস্তুখিনি ৰিভাইজ কৰক যিমান পাৰে. আৰু মই স্কিমৰ কাৰণে ভিডিঅ'টো খুব সোনকালে লৈ আহি আছোঁ আপোনালোকৰ কাৰণে. ঠিক আছে, চ' তেতিয়ালৈ এৰিছোঁ আপোনালোকক. বহুত বহুত ধন্যবাদ.